ধৰ্ষণ এইবিলাক হৈ আছে সব ন্যায় কৰি আছে যিসকল সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিছে তেওঁলোকক আকৌ পুনৰ সংস্থাপন দিয়াৰ এটা কথা ওলাইছে গতিকে এই কথাটো আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছো এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময় এইবাৰ কোনো ম্যাদ কোনো শক্তিয়ে বচাব নোৱাৰে শেহতীয়াকৈ কিছু পলমকৈ হ'লেও অসমত বৰ্তমানৰ যি চৰকাৰ এই চৰকাৰখনে বিদেশী মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সন্দেহযুক্ত নাগৰিকৰ যোগেদি যি বেদখল হৈছে সেই বেদখল মুক্ত কৰি অসমক সুৰক্ষা দিয়াৰ স্বাৰ্থত যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপৰ ক্ষেত্ৰত শিৱসাগৰৰ প্ৰায় 10টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ যিটো স্থিতি সেই স্থিতি স্পষ্ট কৰিবৰ বাবে আজি আমি যি সংবাদমেল আয়োজন কৰিছোঁ এই সংবাদমেলত উপস্থিত থকা সমূহ সংবাদকৰ্মীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ যোগেদি আমাৰ প্ৰায় 10টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ যিটো শেহতীয়া স্থিতি এই স্থিতিৰ বিষয়ে আপোনালোকৰ যোগেদি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ আৰু প্ৰথম কথা হ'ল যে বহু পলমকৈ হ'লেও অসমক বিদেশীমুক্ত কৰিবৰ বাবে চৰকাৰখনে যি পদক্ষেপ গ্ৰহণ কৰিছে আমি শিৱসাগৰৰ প্ৰায় 10টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা আমি চৰকাৰক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তাৰ সমান্তৰালভাৱে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমত কেৱল চৰকাৰ বুলিয়ে নহয় ৰাজনীতিৰ ঊৰ্ধত গৈ আচলতে শাসকীয় গোষ্ঠীয়ে হওক বা বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত বিৰোধী পক্ষই হওক সকলোৱে একেটা স্থিতি গ্ৰহণ কৰাটো আজিৰ তাৰিখত আমি আহ্বান জনাইছোঁ যিহেতু জাতি আগত আৰু তাৰ পাছতে ৰাজনীতি ধৰ্ম বা অন্যান্য বিষয়বিলাক থাকে গতিকে এই যিটো আচলতে বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত বিদেশী মুক্ত কৰা অসম গঢ়াৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত শাসকীয় হওক বিৰোধী হওক বা অন্যান্য অসমৰ জাতীয় জনগোষ্ঠীয় যিবোৰ দল সংগঠন আছে তথা অসমৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে সকলোৱে আচলতে একেখন মঞ্চত একেদৰে একে হাতে হাত ধৰি আচলতে থিয় হোৱাটো আমি আজিৰ তাৰিখত আহ্বান জনাইছোঁ আৰু প্ৰথম কথাটো হ'ল যে অন্যান্য নামনি অসমৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে দ্ৰুতগতিত যিধৰণে আচলতে উচ্ছেদ অভিযান চলাইছে তাৰ সমান্তৰালভাৱে কিন্তু আমি শিৱসাগৰৰ আমি দল সংগঠনসমূহে কিন্তু উজনি অসমতো এই উচ্ছেদ অভিযানটো সমান্তৰালভাৱে আমি চলাটো বিচাৰিছোঁ কাৰণ উজনি অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও এই সন্দেহযুক্ত যিসকল নাগৰিক আছে এই নাগৰিকসকলৰ যোগেদি আচলতে বিভিন্ন স্থানত বেদখল হৈ থকা দেখিছোঁ আৰু আমি বিভিন্ন স্থানত সত্ৰৰ যিসমূহ মাটি বেদখল হৈ আছে সেই বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত যি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাকো আমি শলাগ লৈছোঁ কিন্তু তাৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত থকা বিশেষকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তত থকা আহোম যুগৰ যিসমূহ কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নসমূহতো কিন্তু আমি বেদখল হৈ থকা দেখিছোঁ কিন্তু এই ক্ষেত্ৰতো যাতে চৰকাৰখনে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে বিশেষকৈ শিৱসাগৰৰ শিৱদৌলৰ অস্তিত্বৰ ওপৰত অস্তিত্বটো নিৰ্ভৰ কৰি থকা যিখন যমুনা আছে এই যমুনা আজিৰ তাৰিখত সম্পূৰ্ণৰূপে বেদখল হৈছে ৰংঘৰলৈ সংকট নামি অহা আমি পৰিলক্ষিত হৈছে তাৰ মূল কাৰণটো হৈছে ৰূপহীজানত বেদখল গতিকে ইয়াৰ লগতে আচলতে গেলেকী হওক পানীডিঙি হওক বিভিন্ন যিসমূহ অভয়াৰণ্য আছে পক্ষী অভয়াৰণ্য হওক বা অন্যান্য বনাঞ্চল আছে এই বনাঞ্চলসমূহতো আমি বিভিন্ন ধৰণৰ ৰাইজৰ দ্বাৰা আচলতে ইয়াত বেদখল হোৱা দেখিছোঁ গতিকে এইসমূহ সমান্তৰালভাৱে আমি বেদখল মুক্ত হোৱাটো বিচাৰিছোঁ কাৰণ কেৱল মাত্ৰ যদিহে এই যিসমূহ সন্দেহযুক্ত নাগৰিক আছে এই নাগৰিকসকলৰ বনাঞ্চলসমূহৰ পৰা যদি উচ্ছেদ অভিযান চলোৱাতে যদি সীমাবদ্ধ থাকে তেন্তে আমি ভাবিবলৈ বাধ্য হ'ম যে এয়া আচলতে ভোটৰ ৰাজনীতি আৰু যদিহে ভোটৰ ৰাজনীতিৰ ওপৰত গৈ জাতিৰ আচলতে যিটো সংকট নামি আহিছে জাতিৰ কথা আচলতে সঁচাকৈ যদি চিন্তা কৰিছে এই চৰকাৰখনে তেতিয়াহ'লে সকলো ক্ষেত্ৰতে হয় যিসমূহ বেদখল সেই বেদখল মুক্ত সেই অঞ্চলবিলাকত উচ্ছেদ হোৱাটো আমি বিচাৰিছোঁ আৰু ইয়াৰ সমান্তৰালভাৱে আমি আৰু এটা কথা ক'ব লাগিব যে হয় আজিৰ তাৰিখত আমি উচ্ছেদ হোৱা দেখিছোঁ বিভিন্ন স্থানত উচ্ছেদ হৈছে কিন্তু সেই উচ্ছেদিত ব্যক্তিসকল আকৌ পুনৰগৈ ক'ত আচলতে তেওঁলোকে থিতাপি লৈছেগে আমি এই কথাটো স্পষ্ট নহয় গতিকে এইটো হ'ব নালাগে যে আজি ইয়াৰ উচ্ছেদ হৈছে ইয়াৰ পৰা গৈ কোনোবা এটাই থিতাপি লৈছে কাইলৈ চৰকাৰখনে আকৌ তাৰ পৰা তেওঁলোকক উচ্ছেদ কৰিবলগীয়া এটা অৱস্থালৈ যোৱাটো আমি বিচৰা নাই কাৰণ এই যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানত আচলতে চৰকাৰৰ ৰাজকোষৰ এটা বৃহৎ ধন আচলতে ইয়াত খৰচ হৈছে গতিকে আমি বাৰম্বাৰ ৰাইজৰ যি আচলতে ৰাজকোষৰ ধন এই ধন আচলতে এই উচ্ছেদৰ অভিযানতে আচলতে হৰাল হৈ থকাটো আমি বিচৰা নাই গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই যিসকল উচ্ছেদিত আচলতে সন্দেহযুক্ত নাগৰিক এই নাগৰিকসকলক হয় ডিটেনশ্যন কেম্পত ৰাখক নহ'লে বৈদেশিক নীতিৰ যোগেদি আচলতে দেশৰ পৰা বাহিৰ কৰি দিয়া যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আচলতে তেওঁলোকে গ্ৰহণ কৰক আৰু ইয়াৰ সমান্তৰালভাৱে যিসকল খিলঞ্জীয়া ৰাইজ বহু খিলঞ্জীয়া ৰাইজেও হয়তো ক'ৰবাত
বেদখল কৰি আছে গতিকে তেওঁলোককো তাৰ পৰা উচ্ছেদ কৰি এই যিসকল খিলঞ্জীয়া ৰাইজ আছে সেই খিলঞ্জীয়া ৰাইজসকলক কিন্তু পুনৰ সংস্থাপন কৰিব লাগে কিন্তু আমি শেহতীয়াকৈ সংবাদ মাধ্যমৰ যোগেদি এটা দেখিছিলো যে যিসকল সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিছে তেওঁলোকক আকৌ পুনৰ সংস্থাপন দিয়াৰ এটা কথা ওলাইছিলে গতিকে এই কথাটো আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছো যিহেতু সন্দেহযুক্ত নাগৰিক যিসকল বিদেশী সদায় বিদেশীয়ে গতিকে হয় তেওঁলোকক ডিটেনশ্যন কেম্পত ৰাখক নহ'লে তেওঁলোকক একেবাৰে দেশৰ পৰা বাহিৰ কৰি দিয়া যিটো ব্যৱস্থা সেই ব্যৱস্থাটো গ্ৰহণ কৰক আৰু ইয়াৰ লগে লগে আমি যিসকল খিলঞ্জীয়া ৰাইজ আছে সেই খিলঞ্জীয়া ৰাইজসকলকো আমি আহ্বান জনাইছো যে আচলতে ধৰ্মৰ ভিত্তিত আচলতে গোটেই ধৰ্মীয় দৃষ্টিকোণেৰে বিষয়টো নাচাবলৈ আমি আহ্বান জনাইছো কাৰণ ইয়াত এটা বৃহৎ পক্ষই ধৰ্মীয় দৃষ্টিকোণেৰে মানুহক বিভিন্ন ধৰণে আচলতে মানুহৰ মনত বেমেজালি সৃষ্টি কৰি এটা সাংঘাতিক ধৰণৰ উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিলৈ লৈ যাবলৈ এটা চক্ৰান্ত কৰি আছে গতিকে এই চক্ৰান্তৰ যাতে বলি নহয় আমি তাৰ বাবে আহ্বান জনাইছো গতিকে যিসকল খিলঞ্জীয়া মুছলমান ৰাইজ আছে তেওঁলোককো আমি আহ্বান জনাইছো যে যিসকল সন্দেহযুক্ত নাগৰিক তেওঁলোকক আপোনালোকে ধৰ্মীয় ভিত্তিত নাচাই তেওঁলোকক সন্দেহযুক্ত নাগৰিক বিদেশী হিচাপে যাতে আপোনালোকক গ্ৰহণ কৰে আৰু তেওঁলোকে যদি উজনি অসমত আহি ক'ৰবাত টোপনি ফুটাৰ তেওঁলোকে প্ৰচেষ্টা চলায় তেতিয়াহ'লে এই ক্ষেত্ৰত কিন্তু আমি ধৰ্মৰ গণ্ডিৰ বাহিৰ পৰা সকলো খিলঞ্জীয়া ৰাইজে একেলগে থিয় হৈ এই ব্যৱস্থাটো আমি বিৰোধী স্থিতি গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ যিসকল খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকৰ প্ৰতি এটা বিশেষ অনুৰোধ যোৱা বৰ্ষত আচলতে আমি উজনি অসমৰ বিভিন্ন দল সংগঠনে উজনি অসমৰ পৰা মিয়া এটা আন্দোলন গঢ়ি তুলিছিলো কিন্তু সেই সময়তে উজনি অসমৰ বিভিন্ন প্ৰান্তত থকা এই যিসমূহ ইটা ভাটা আছে সেই ইটা ভাটাসমূহতো সন্দেহযুক্ত বহু নাগৰিকে আচলতে কৰ্মৰ যোগেদি আচলতে থিতাপি লৈছিলে আৰু সেই সময়ত যিসমূহ ইটা ভাটাৰ মালিক আছিলে তেওঁলোকে আমাক কৈছিলে যে এই বছৰ আমাক যেনে তেনে চলাই যাবলৈ দিয়ক যিহেতু এই যিসকল আচলতে ইটা ভাটাত কাম কৰা যিসকল বনোৱা আছে তেওঁলোকক আমি বহু পৰিমাণে আচলতে লাখ লাখ টকা আগমন হিচাপে দি দিয়া হ'ল কিন্তু তেতিয়াই আমি তেওঁলোকক স্পষ্ট কৰি দিছিলো যে যিহেতু আপোনালোকৰ খিলঞ্জীয়া ৰাইজ আপোনালোকৰ লোকচানৰ প্ৰতি দৃষ্টি ৰাখি এইবাৰৰ বাবে আমি কিছু নমনীয় স্থিতি গ্ৰহণ কৰিছো কিন্তু অহা বৰ্ষৰ পৰা কিন্তু এনেধৰণৰ কোনো স্থিতি গ্ৰহণ কৰা নহ'ব আৰু সেই ক্ষেত্ৰত ইটা ভাটাৰ মালিকসমূহে এটা কথা আমাক স্পষ্ট কৰি দিছিলে যে হয় আমি এই বৰ্ষৰ পৰাই যিসকল থলুৱা আমি ক্লিয়াৰ কৰি দিছো এইটো আমি কৈছো যে যিসকল পূৰ্ববংগীয় অবৈধ সন্দেহযুক্ত নাগৰিক সেইসকলক হয় ডিটেনশ্যন কেম্পত ৰাখক নহয় তেওঁলোকক পুছবেক কৰক যিকোনো তেওঁলোকক ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে বাংলাদেশৰ লগত বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি হ'লেও অসমৰ পৰা সম্পূৰ্ণৰূপে বিতৰণ কৰক এই দাবীটো আমাৰ আছে আমি কোনখিনি মানুহক পুনৰ সংস্থাপনৰ কথা কৈছো আমি কৈছো যে যদি এইবিলাক স্থানত কোনোবা খিলঞ্জীয়া মানুহ বসতি স্থাপন কৰিছিল যিসকলৰ প্ৰকৃততে ভূমিহীন বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত প্ৰকৃততে যদি কোনোবা খিলঞ্জীয়া নাগৰিকে কোনোবা বনাঞ্চলত বা কোনোবা চৰকাৰী ভূমিত যদি অৱস্থান কৰি থাকিবলগীয়া এটা অৱস্থা হৈছিল তেখেতসকলকো সেই চৰকাৰী মাটিৰ পৰা অবৈধ যদি বেদখল কৰি আছে উচ্ছেদ কৰক কিন্তু খিলঞ্জীয়া মানুহ যদি হয় তেখেতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আমি খিলঞ্জীয়া মানুহখিনিৰ কথাই কৈছো আমি কোনো পূৰ্ববংগীয় সন্দেহযুক্ত নাগৰিকৰ কথা আমি কোৱা তাৰিখত যদি আমি বাংলাদেশী আগ্ৰাসন যদি ৰোধ কৰিব নোৱাৰো তেতিয়াহ'লে জাতিটোৰ ধ্বংস অনিবাৰ্য গতিকে এই সময়ত বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময় আৰু চৰকাৰখনে অবৈধ সন্দেহযুক্ত নাগৰিকক উচ্ছেদৰ ক্ষেত্ৰত যি তেওঁলোকে অভিযান চলাইছে তাক আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছো আৰু পূৰ্ণ আমি সমৰ্থন জনাইছো কাৰণ পূববংগীয় যিসকল মুছলমান আছে সন্দেহযুক্ত যিসকল অবৈধ নাগৰিক আছে আৰু মিয়া আছে এইবিলাকক কিন্তু চৰকাৰখনে উচ্ছেদ কৰিব লাগিব আৰু ইয়াৰ মাজতে যিসকল খিলঞ্জীয়া আমাৰ ব্যক্তি আছে গৰিয়া মৰিয়া দেখি জলচা কোচ কলিতা কৈবৰ্ত নাথযোগী গোসাঁই মামুন মহন্ত আহোম মৰাণ মটক মিচিং সোণোৱাল কছাৰী যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব দ্বিতীয়তে যিসকল সন্দেহযুক্ত নাগৰিক ন্যায় উজনি অসমত বিভিন্ন কামত পকা মিস্ত্ৰী হওক ইটা ভাটা হওক আপোনাৰ বেটেৰী ৰিক্সা হওক লোহাৰ ডেম হওক বা আপোনাৰ ৰাস্তাৰ কামত নিয়োজিত হৈ আছে এইসকল সন্দেহযুক্ত ন্যায় কিন্তু অতি শীঘ্ৰে উজনি অসম এৰিব লাগিব সেইটো স্পষ্ট কথা আৰু এইবাৰ কোনো মিয়াক কিন্তু কোনো শক্তিয়ে বচাব নোৱাৰে কাৰণ ন্যায় উজনি অসম এৰিবই লাগিব কাৰণ এই মিয়াবোৰৰ কাৰণে আজি অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে এই মিয়াসমূহৰ কাৰণে আজি অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছে প্ৰথমতে মিয়াসমূহে ভাড়াঘৰত থাকে তাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তেওঁলোকে গাঁও সাজিবলৈ আৰম্ভ কৰে আজি মিয়াসমূহৰ কাৰণে
নামনি যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আছে এই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহসকলে তেওঁলোকে মাটি বাৰী হেৰুৱাবলগীয়া হৈছে আৰু এতিয়া মিয়াবোৰে নামনি অঞ্চলত গ্ৰাস কৰি এটা উজনিলৈ ঢাপলি মেলিছে আজি আপোনালোকে মন কৰিব উজনিৰ আজি গোলাঘাটৰ উৰিয়ান ঘাটত বেদখল হৈছে আজি উজনিৰ গোলাঘাটৰ নেঘেৰি বিলত আজি বেদখল হৈছে শিৱসাগৰত বেদখল হৈছে শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ পৰা ডিমৌ নদীৰ বাওঁফালে কবৰস্থানৰ সমীপৰ পথাৰ ঘাটলৈকে কিন্তু এতিয়া সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি কিন্তু ডাঙৰ ডাঙৰ তেওঁলোকে গাঁও সাজিছে আজি খাটৰ পথাৰত আজি সন্দেহযুক্ত নাগৰিক সোমাইছে আজি চিন্তামণি গাঁৱত মিয়া সোমাইছে আজি মেটেকা আমগুৰি গাঁৱৰ মথাউৰিৰ মাজৰ নিশ নদীৰ ফালে দিহিং থানৰ কাষত কিন্তু আজি বেদখল হৈছে গতিকে চৰকাৰে অকল নামনিত উচ্ছেদ কৰিলে নহব শিৱসাগৰ জিলাতো কিন্তু যিসমূহ বেদখল হৈছে এই বেদখল উচ্ছেদ কৰিব লাগিব মিয়াক খেদিব লাগিব আৰু তৃতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছো আমি এই উচ্ছেদৰ কথা যেতিয়া কওঁ বা চৰকাৰে যেতিয়া উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰে তেতিয়া আমছু সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ কেইটামান সংগঠনে বাৰে বাৰে বিৰোধিতা কৰি আহিছে আৰু বাৰে বাৰে তেওঁলোকে সাইলেন্সাৰ ফুটা বাইকৰ দৰে চিঞৰিবলৈ আৰম্ভ কৰে গতিকে আমি সতৰ্ক কৰিব বিচাৰিছো যে জাতিৰ লগত বিশ্বাসঘাতক কৰা কাকো আমি ৰেহাই নিদিওঁ আৰু চৰকাৰলৈ আমি আহ্বান এই যি দুটা সংগঠন আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ এই সংগঠন দুটাত থকা কিন্তু সৰহভাগ মানুহ কিন্তু বাংলাদেশী গতিকে ইহঁতক ডিটেনশ্যন কেম্পত ৰখাৰ চৰকাৰে ব্যৱস্থা কৰক আমি আজি শিৱসাগৰত যিকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠন আজি আমি একগোট হৈছো আমাৰ স্পষ্ট কথা যে অহা শনিবাৰৰ পৰা আমি শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম আৰু শনিবাৰৰ পিছৰ পৰা আমি প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে উজনি অসমত থকা প্ৰতিটো ইটা ভাটা উজনি অসমত থকা প্ৰতিটো লোহাৰ টেম্পত আমি তালাচী চলাম যতে আমি নিয়া দেখা পাম কিন্তু ততে কিন্তু অৱস্থা বেয়া হৈ স্পষ্ট কৰা গতিকে আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাজ্যলৈ আমাৰ এটাই আহ্বান যে আমি এতিয়া উজনি অসম বচাব লাগিব আৰু সেইটো কাৰণে প্ৰতিজন খিলঞ্জীয়া ব্যক্তিক আমাক সহযোগিতা কৰিবৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি একান্তই কামনা কৰিছো অসম চৰকাৰে যিটো পদক্ষেপ লৈছে একেবাৰে গ্ৰহণযোগ্য আমি যিটো বিচাৰি আছিলো সেইটোৱে অসম চৰকাৰে লৈছে আমি দেখিবলৈ পাইছো ভিডিঅ' ফুটেজ বা নিউজত দেখিবলৈ পাইছো যে গুৱাহাটী কামাখ্যা যিটো বেদখল সূৰ্য মন্দিৰ হয় সূৰ্য পাহাৰ তাত যিখন এখন গাঁও গঠিত হৈছে গোটেই মিয়া ভিডিঅ' দেখিছো আমি গোটেই মিয়া মানে এখন গাঁও হৈছে তাত অকল টিঙেৰে মানে ঘৰ দি আছে টিঙে বনাই লৈছে তেওঁলোকে গতিকে সেইখন সংবাদ মাধ্যমে যেতিয়া দৃষ্টিগোচৰ কৰিছিলে অসম চৰকাৰে এইটো চাব লাগে যে সেইটো বেদখল মুক্ত হ'ব লাগে আৰু সতীৰ্থসকলে ইতিমধ্যে সকলোখিনি কথা ক'লে আমিও ছাপোৰ্ট কৰিছো বিদেশী মুক্ত আচৰণ অসম আমাক লাগে বিশেষকৈ মহিলাসকলক মই আহ্বান জনাইছো কেৱল মাত্ৰ সংগঠনৰ পুৰুষসকলে যে এইটো পদক্ষেপ ল'ব লাগে এইটো নহয় মহিলাসকলো ওলাই আহক কাৰণ কেলে আজিৰ দিনত আমাৰ মহিলাসকল এই বিদেশীসকলৰ কাৰণে এই মিয়াসকলৰ কাৰণে সুৰক্ষিত নহয় যিহেতু ঘৰত বিভিন্ন এটা তেওঁলোকে ভেকচন ধৰি ধৰক সোণৰ এই সোণবিলাক যে চাফা কৰিব লাগে এইবিলাক মিয়াই কাম কৰিছে যিমান হত্যা বলাৎকাৰ ধৰ্ষণ এইবিলাক হৈ আছে চব মিয়াই কৰি আছে গতিকে আমি আহ্বান জনাইছো সকলোকে যে অসমত যিবিলাক মিয়া বাংলাদেশীয়ে আহি থিতাপি লৈছে সকলোকে বহিষ্কাৰ কৰিব লাগে শিৱসাগৰ ইতিমধ্যে চিটুৱে কৈ গ'ল বা দেৱজিত গ'ল শিৱসাগৰত যিমানখিনি আমাৰ বেদখল হৈছে মিয়াৰ দ্বাৰা এইখিনি বেদখল মুক্ত হ'ব লাগে বিশেষকৈ যমুনাখন যিখন আমাৰ বেদখল হৈ আছে বেদখল মুক্ত হ'ব লাগে তলাতল ৰংঘৰ যিবিলাক বেদখল হৈ আছে সেইবিলাক মুক্ত হ'ব লাগে অসম চৰকাৰৰ যিটো পদক্ষেপ আমি সঁচাকৈ মানিবলগীয়া শলাগ লৈছো আমি কাৰণ কেলে প্ৰতিবাদ কৰোঁ অসমৰ চৰকাৰৰ বিৰুদ্ধে কিন্তু এইটো বিৰুদ্ধে আমি কোনোদিন প্ৰতিবাদ নকৰোঁ আমি ইয়াৰ সমৰ্থন জনাইছো আমাৰ শিৱসাগৰৰ যিমান দল সংগঠন আছে আজি যিসকল আহিছে তেওঁলোকে সমৰ্থন জনাইছো সকলোৱে সমৰ্থন জনাইছো লগতে আৰু এটা কথা কওঁ কেৱল মাত্ৰ মিয়াসকলে যে এইখিনি কাম কৰি আছে এইটো নহয় ইয়াত মানে আমাৰ বহুত মানুহে ছাপোৰ্ট কৰি আছে বিধায়কো আমাৰ কিছুমান মন্তব্য শুনিবলৈ পাইছো বহুতৰে আৰু দল সংগঠনো বহুতে কৰি আছে শিৱসাগৰত এটা ডাঙৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিলে ইয়াৰ ওপৰত এইটোৰ প্ৰতিও চৰকাৰে লক্ষ্য ৰাখিব লাগে যে যাতে আমাৰ খিলঞ্জীয়া মানুহৰ কোনো লোকচান বা হানি নহয় অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আমি এটা বিশেষ চৰ্চিত বিষয়
উচ্ছেদ যি অভিযান এই সম্পৰ্কত আমি শিৱসাগৰ দল সংগঠনসমূহে আমাৰ স্থিতি স্পষ্ট কৰি দিবৰ কাৰণে আজি সংবাদমেলখন আমি আয়োজন কৰিছো আৰু এই সংবাদমেল যোগে আমি আমাৰ স্থিতি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰিছো এতিয়া মূল কথা হ'ল আজি আমি ইয়াত উপস্থিত থকা 10-12টা শিৱসাগৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে সাম্প্ৰতিক অসমত অসম চৰকাৰে বনাঞ্চলসমূহৰ পৰা বেদখলকাৰী যি উচ্ছেদ অভিযান চলাই আছে এই অভিযানলৈ আমি সমূহ সংগঠনে আদৰণি জনাইছো আৰু চৰকাৰৰ এনে পদক্ষেপক আমি প্ৰশংসা কৰিছো কাৰণ আমি সকলোৱে জানো যে অসমৰ এক বিস্তৰ ভূমিত সন্দেহযুক্ত কিছু নাগৰিকে সাংঘাতিকভাৱে মাটি বেদখল কৰিছে যাৰ যোগেদি অসমৰ ভৌগোলিক যি পৰিৱেশ সেই পৰিৱেশ বিনষ্ট কৰাৰ লগতে অসমৰ অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্তৰ হৈ পৰিছে গতিকে অসম চৰকাৰৰ এনে পদক্ষেপক আমি অতি বলিষ্ঠ আৰু সাহসী পদক্ষেপ বুলি আজিৰ এই সংবাদমেলত আমি অভিহিত কৰিছো 2 নম্বৰ কথা হ'ল এই উচ্ছেদক লৈ আমি দেখিবলৈ পাইছো যে এই উচ্ছেদক লৈ অসমৰ বিভিন্ন ধৰ্মীয় সংগঠন আৰু জাতীয়তাবাদৰ পতা ভুল বজাই থকা কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে ধুৰন্ধৰ কিছু ৰাজনৈতিক নেতাই ধৰ্মীয় আৱেগ সৃষ্টি কৰি অসম চৰকাৰৰ এনে বলিষ্ঠ পদক্ষেপত বিপথে পৰিচালিত কৰাৰ চেষ্টা আমি দেখিবলৈ পাইছো এইসকল ধৰ্মীয় সংগঠন আৰু ধৰ্মীয় উন্মাদনাৰে নিজৰ স্বাৰ্থ পূৰণ কৰা এই ৰাজনীতিকসকলে এই উচ্ছেদিত জনতাৰ মাজলৈ গৈ পেলাই তেওঁলোকক ধৰ্মীয় আৱেগ অনুভূতি জগাই তুলি তেওঁলোকক উচতনি জগাই মানে জোল খাই তেওঁলোকে অসমৰ যি শান্তি সম্প্ৰীতিময় পৰিৱেশ এই পৰিৱেশ তেওঁলোকে বিনষ্ট কৰিব কৰাৰ আমি চেষ্টা আমি পৰিলক্ষিত কৰিছো গতিকে আজিৰ আমাৰ এই সভাই এই সংবাদমেলৰ যোগেদি সেইসকল সংগঠন আৰু সেইসকল তথাকথিত জাতীয়তাবাদী ৰাজনৈতিক নেতাক আমি সকীয়াই দিছো যাতে তেওঁলোকে অসমত ধৰ্মীয় বিভেদকৰণ ধৰ্মীয় মেৰুকৰণ কৰি পেলাই অসমৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আঘাত নাখায় 2 নম্বৰ কথা আমাৰ স্পষ্ট কথা আমি সদায় বিদেশী খেদাৰ পক্ষত আছো আমি কেতিয়াও বিদেশী সংৰক্ষণ মানে ৰক্ষণাবেক্ষণ দিয়াৰ আমি পক্ষত নাই আমি যি বিদেশী নহওক এই হিন্দু হ'ব পাৰে এই মুছলমানো হ'ব পাৰে আমি কোনো বিদেশীক ধৰ্মীয় দৃষ্টিকোণেৰে চাব বিচাৰো আমি সকলো বিদেশী অসমৰ পৰা বহিষ্কাৰ হোৱাটো আমি বিচাৰো সেইকাৰণে আমি কৈছো যে আজি দেখিছো যে একাংশ সন্দেহযুক্ত বিদেশী বাংলাদেশীৰ অভিভাৱক হ'ব বিচৰা ৰক্ষকৰ ভূমিকা লোৱা সেইসকলক আমি সেইকাৰণে এনেধৰণৰ কামৰ পৰা আমি আঁতৰি থাকিবৰ কাৰণে জনাইছো ইয়াৰ লগে লগে আমি 3 নম্বৰ কথাটো হ'ল যে আজি এই সংবাদমেল যোগে আমি অসম চৰকাৰক আহ্বান জনাইছো যে উচ্ছেদ কেৱল নামনিত হ'লে নহয় এতিয়া উচ্ছেদ কেৱল নামনিত হৈ আছে কিন্তু আমি কৈছো যে এই উচ্ছেদ সমগ্ৰ অসমতে হ'ব লাগে অৰ্থাৎ উজনি অসমতো এই উচ্ছেদ হ'ব লাগে কাৰণ উজনি অসমতো আমি দেখিবলৈ পাইছো যে বিভিন্ন চৰকাৰী মাটি দেৱোত্তৰ মাটি ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ যি সংৰক্ষিত এলেকা এইবিলাক কিন্তু জলাশয়বিলাক কিন্তু বিভিন্ন দুষ্কৃতিকাৰী বেদখলকাৰীয়ে কিন্তু দখল কৰি আছে আমি বিভিন্ন সময়ত অসমৰ দল সংগঠনসমূহে এই ক্ষেত্ৰত অসম চৰকাৰক আহ্বান জনাইছো কিন্তু আমি দেখিবলৈ পাইছো যে এই ক্ষেত্ৰত অসম চৰকাৰে এটা বলিষ্ঠ ভূমিকা ল'ব লাগিব আজি যেনেধৰণে তেওঁলোকে নামনি অসমৰ বনাঞ্চলসমূহ বিজিআৰ লেণ্ডসমূহ মুকলি কৰিছে ঠিক তেনেকৈ উজনি অসমত থকা ঐতিহ্যমণ্ডিত শিৱসাগৰ যেনেকৈ আমি ক'ব বিচাৰো বিশেষকৈ তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ আমাৰ যমুনাখন জলাশয়সমূহ এইবিলাক কিন্তু উচ্ছেদ কৰিব লাগে 3 নম্বৰ কথা সাম্প্ৰতিক পৰিস্থিতিত আমি এই সংবাদমেল যোগে অসমৰ বিশেষকৈ উজনি অসমৰ মুছলমান লোকসকলৰ প্ৰতি আমি এটা অনুৰোধ জনাব বিচাৰিম এটা আমাৰ আহ্বান যে আমি কেতিয়াও কোৱা নাই যে
যে অসমৰ পৰা খিলঞ্জীয়া মুছলমানক ইয়াৰ পৰা বিচ্ছেদ কৰক, উচ্ছেদিত কৰক। আমি সেই পক্ষত কেতিয়াও নাই। গতিকে আমি আজি আহ্বান কৰিব বিচাৰিছোঁ মুছলমান ৰাইজক যে এই উচ্ছেদৰ ক্ষেত্ৰত তেখেতলোকৰ সহযোগিতা লাগিব, তেওঁলোকৰ সহমত লাগিব। কাৰণ অসমত থকা খিলঞ্জীয়া মুছলমান যিসকল আছে, গৰীয়া, মৰীয়া, ডেকি, জোলা, চৈয়দ, এই সকলো অসম আৰু অসমীয়াৰ এটা অংগ। গতিকে এই উচ্ছেদৰ সময়ত যাতে নামনি অসমৰ পৰা কিছু সন্দেহযুক্ত ব্যক্তি আহি যাতে উজনি অসমত থিতাপি ল'ব নোৱাৰে, তাৰ পৰা পলাই আহি যাতে তেওঁলোকে উজনি অসমত থিতাপি ল'ব নোৱাৰে, এই ক্ষেত্ৰত কিন্তু উজনি অসমৰ মুছলমান ৰাইজে কিন্তু কঠোৰ দৃষ্টি ৰাখিব লাগিব। গতিকে এইখিনি কথা আমি আজি সংবাদমেলযোগে সকলো ৰাইজকে জনাব বিচাৰিছোঁ। আৰু এই যে উচ্ছেদক লৈ ধৰ্মীয় ৰাজনীতি কৰা, ধৰ্মীয় উদ্বানতা সৃষ্টি কৰি এই উচ্ছেদ অভিযানক বিপথে পৰিচালিত কৰিব বিচাৰে, ফুলজাৰি মৰা, এই কথাবিলাকৰ পৰা যাতে অসমৰ ৰাইজ সজাগ আৰু সচেতন হৈ থাকে, আজি এই সংবাদমেল যুগৰ পৰা আমি তেওঁলোকক অসমৰ ৰাইজক আহ্বান জনাইছোঁ। ইয়াৰ লগতে আমি অসম চৰকাৰক এইটোও আহ্বান জনাব বিচাৰিছোঁ যে এই উচ্ছেদ কালত যাতে অসমৰ খিলঞ্জীয়া মানুহৰ কোনো হাৰাশাস্তি নহয়। বিশেষকৈ কৈ থকা হৈছে যে এটা বিশেষ সম্প্ৰদায়, এটা বিশেষ ধৰ্মৰ লোকক হাৰাশাস্তি কৰা হৈছে। কিন্তু আমি কৈছোঁ যে উচ্ছেদিত ৰাইজ যিকোনো ধৰ্মৰ হ'ব পাৰে, তথাপিও আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে অসমৰ খিলঞ্জীয়া মুছলমান, গৰীয়া, মৰীয়া, ডেকি, জোলা, বড়ো, কছাৰী, মিচিং, তিৱা যিয়েই নহওক, এইসকল ভাৰতীয় লোক যাতে হাৰাশাস্তি নহয়। আৰু এই উচ্ছেদৰ কালত কোনো যদি ভাৰতীয় উচ্ছেদিত হৈছে, তেওঁলোকে যদি এনে পৰিৱেশত পৰিবলগীয়া হৈছে, তেখেতলোকক শীঘ্ৰে মানৱীয় দৃষ্টিকোণেৰে তেওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। গতিকে এই সংবাদমেলৰ যোগেদি আমি শিৱসাগৰ বিভিন্ন দল সংগঠন, আজি 10টাতকৈ ওপৰৰ সংগঠনে আমি স্থিতি আমি প্ৰকাশ কৰি দিছোঁ। আৰু অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসম কেতিয়াও বিদেশীৰ বধ্যভূমি হ'ব নোৱাৰিব। অসমৰ পৰা সকলো নাগৰিক বহিষ্কাৰ হ'ব লাগিব, উজনি অসমতো উচ্ছেদ হ'ব লাগিব। আৰু চৰকাৰে, অসম চৰকাৰে নহয়, ভাৰত চৰকাৰে অতি শীঘ্ৰে এই বিদেশীসকলক বিতৰণ কৰাৰ কিন্তু ব্যৱস্থা কৰিব লাগে বুলি আজি এই সংবাদযোগে আমি সকলোকে আহ্বান জনালোঁ। আৰু আজি আমি কেইবাটাও জাতি জনগোষ্ঠী সংগঠনে আপোনালোকৰ আগত সংবাদমেল আয়োজন কৰিছোঁ। মই সদৌ অসম গৰীয়া মৰীয়া ডেকি জাতীয় পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক। বৰ্তমান এটা পৰিস্থিতি অসমত আপোনালোকে সকলোৱে গম পাইছে, উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযানত যিসকল বিতাড়িত লোক, যিসকল সন্দেহযুক্ত যিসকল বাংলাদেশী নাগৰিক, তেওঁলোকক চৰকাৰে যি উচ্ছেদ কৰিছে তাক আমি পুনৰ সমৰ্থন জনাইছোঁ। ইয়াৰ মাজতে আমি লক্ষ্য কৰিব লাগিব যে এই সন্দেহযুক্ত যিসকল নাগৰিকক উচ্ছেদ কৰা হৈছে তাৰ মাজত যাতে আমাৰ যিসকল ভূমিপুত্ৰ আছে, যিসকল খিলঞ্জীয়া আছে, গৰীয়া মৰীয়া পৰা দেখি জলহা, চৈদপা আদি কৰি কোচ, ৰাভা যিসকল আমাৰ আছে, আহোম জনগোষ্ঠী আছে, সকলো তেওঁলোকক যাতে ইয়াৰ পৰা তেওঁলোকক যাতে উচ্ছেদিত হ'ব নোৱাৰে তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব। আৰু যদি তেনেকুৱা কিবা হৈছে, ঘটনা মাজতে ঘটিছে, তেতিয়া তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব। আৰু পুনৰ যি সংস্থাপনৰ লগতে তেওঁলোকক যাতে জেগা দিয়া হয়, তেওঁলোকক ভূমি দিয়া হয়, যাতে তেওঁলোকে তাত পুনৰ সংস্থাপন পাব পাৰে। আৰু দ্বিতীয়তে এটা কথা আমি মন কৰিছোঁ যে উজনি অসমত যিসকল সন্দেহযুক্ত যিসকল বাংলাদেশী আছে, তেওঁলোকে এটা সময়ত আপোনালোকে চাব, যেতিয়া ভোটৰ সময় হয়, ইলেকশ্যনৰ সময় হয়, তেওঁলোকক কিন্তু ইয়াত নাথাকে। তাৰমানে তেওঁলোকৰ ক'ৰবাত জেগা আছে, তেওঁলোকৰ ক'ৰবাত নিজৰ বসতি আছে। গতিকে তেওঁলোকৰ য'ত আছে ত'ত যাবগে লাগে। আৰু উজনি অসমত আমি সদায় লক্ষ্য ৰাখিব লাগিব, বিশেষকৈ শিৱসাগৰৰ কথা কওঁ, যিহেতু আমি শিৱসাগৰৰ ল'ৰা, শিৱসাগৰৰ কথা কওঁ, যাতে উজনি অসমত যাতে সন্দেহযুক্ত যিসকল নাগৰিক আছে তেওঁলোকে যাতে থিতাপি ল'ব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আৰু ভৱিষ্যতে অনাগত দিনত আমি সকলো জাতি জনগোষ্ঠী সংগঠনে এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব এই সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে। আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, তেওঁলোকে যি পদক্ষেপ লৈছে তাৰ বাবে আমি তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এই জাতি মাটি থাকিলেহে আমাৰ ভেটি থাকিলে আমাৰ জাতি থাকিব। গতিকে আমাৰ অসমখনক, আমাৰ এই ভেটিটো আমি নিজে ৰক্ষা কৰিব লাগিব, তেতিয়াহে আমি এখন ফলপ্ৰসূ এখন সুন্দৰ অসম ভৱিষ্যতে গঢ় দিব পাৰিম। ধন্যবাদ।